অঁ ক'ত যাওঁ? অঁ মইতো এই বীৰেণ কাইদেউৰ ঘৰৰ পৰা আহোঁগৈ। কেলে যাওঁ? এই কি কবি অ' এই গৰুহাল বিকো বুলি ভাবিছিলোঁ। এই ককাইদেৱে ভাল বেপাৰী এজনৰ লগত কথা পাতি থৈছোঁ বুলি কৈছিলে। মোৰ আগত তোৰ এই বেপাৰৰ দৰ দামৰ একো অভিজ্ঞতা নাই নহয়। এই ৰচোন, তই গৰুহাল কিয় বিক? তইতো প্ৰত্যেক বছৰে গৰুৱে হাল বাই খেতি কৰি আহিছ, তই হঠাৎ গৰুহাল কেলে বিক? কিমান হাল বাবি অ' গৰুৰে। এই আমাৰ গাঁৱৰ সকলোৱে ট্ৰেক্টৰে মাটি চহাই খেতি কৰে। মই আৰু তোৰ এডাক দুডাককৈ এই গৰুৰে হাল বাওঁতে বেলেগৰ মাটি ৰুই শেষ হয়, পিছত বাট মৰি যায়। কিমান আৰু লোকৰ ৰোৱানীৰ ওপৰে এই গৰুহাল অনা নিয়া কৰিবি। নাই মই তোক ভালকৈ চিনি পাওঁ। তোক গৰু বিকা কিবা বেলেগ কাৰণ আছে। তোক কি হৈছে তই মোক খুলি ক। তইতো জানই মোৰ মা দেউতাৰ অসুখ হৈ আছে বুলি, সেইকাৰণে ভাবিছোঁ গৰুহাল বিক্ৰী কৰি মা দেউতাক এবাৰ গুৱাহাটীৰ পৰা দেখুৱাই আনোগৈ। কি কবি অ', দুখীয়া পৰিচয় এয়াই। বিপদে আপদে যদি আমি মাটি সম্পত্তি গাই গৰু নিবিকো, আমি কাহানিও বিপদৰ পৰা উদ্ধাৰ নহওঁ। সকলো ভাগ্য লিখন, ভগৱানে আমাৰ কপালত এয়াই লিখিলে। পইচা পৰা হ'লে মই তোক সহায় কৰিলোহেঁতেন, কিন্তু মই নোৱাৰোঁ। ভগৱানে আমাৰ ভাগ্যখন এনেকৈ লিখিলে বুজিলোঁ, কিন্তু মোৰ এই কাহিনীটোত অলপ সুখ লিখিব পাৰিলেহেঁতেন, এমুঠি হাঁহি লিখিব পাৰিলেহেঁতেন, অলপ শান্তি লিখিব পাৰিলেহেঁতেন, কিন্তু নাই। যিজনৰ ওচৰত গোটেই বিশ্ব ব্ৰহ্মাণ্ড লিখিব পৰাকৈ চিয়াঁহী আছে, তেওঁ মোৰ ভাগ্যখন লিখাত ইমান কৃপণালী কিয় কৰিলে বাৰু? কিয়? পইচা ভগৱানে যি কৈছে ভালৰ কাৰণে কৰিছে। তই বেছি চিন্তা নকৰিবি, সকলো ঠিক হ'ব। তই যা। ভালৰ কাৰণে ঠিক আছে দে, তই ৰহ।